কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু দেন মই আছোঁ, নাজানো আৰু কেনেকৈ আছোঁ, বাট দেখিছে তেতিয়া আছোঁ। আপোনালোকক বস্তু এটা ক'ম বুলি ভাবিছিলোঁ। ধুনীয়া এটা পৰিৱেশ, তাৰ মাজতে নিজকে বহুত পেইনফুল কৰা এটা কবিতা আপোনালোকক, কবিতা নহয় বাৰু, কবিতা লিখিবলৈ নাজানো, এটা মনৰ প্ৰকাশ বুলি ভাবিব পৰা। সকলোৱে যাতে, সকলোৱে নকওঁ, চালি চাব নাচালে নাই, সকলোৰে মনোভাৱ বেলেগ বেলেগ হয়। দেন ষ্টাৰ্ট কৰোঁ, ঠিক আছে? মই তোমাৰ সৈতে ইমান বেয়া কৰিছিলোঁ, তোমাক কন্দুৱাইছিলোঁ, কঠোৰ শব্দই তোক জ্বলাইছিলোঁ। আধা বাটত কান্দি থকাত তোক এৰি অহা মুহূৰ্ত আজি মোৰ বুকুত জ্বলি থাকে। কিন্তু তুমি তেতিয়াও হাঁহিলা, সুধিলা কেনে আছা? এই সহজ প্ৰশ্নটোৱে মোৰ ভিতৰৰ সকলো কঠোৰতা গলাই দিছিল। তুমি যেন কেতিয়াও অভিযোগ নকৰা, যেন মই একোৱে কৰা নাছিলোঁ, যেন সেইদিনৰ কান্দোন, সেই আধা বাট, সেই খৰা হাঁহিটো আজি নাছিল। সময় ঘূৰি নাহে, কিন্তু মানুহবোৰ যদি হৃদয় লৈ আহে, তাৰ আগত ভুলবোৰ সঁচাকৈ লাজ পায়। কলেজ আহিছিলোঁ বহুত দিনৰ মূৰত, ভাবিলোঁ এটা লিখিছিলোঁ বাৰু আজি এটা, নাজানো ছোৱালীবোৰে কেনেকুৱা ফিল কৰে, দেন মই এজন ল'ৰা, দেন ল'ৰা হয় ছোৱালী কেনেকুৱা ফিল কৰে হয়তো মই নাজানো। অ'কে, ৰাইট, কিয়া কৰ सकते हैं यार, একো নাই বাৰু। মই এজনী পৰী, ডাৱৰে পোহৰে উৰিবলে মন, সাগৰৰে ঢৌৱে ঢৌৱে চুই যাব মন। কৃষ্ণপক্ষত ৰং বিলাই ৰঙীন পথাৰৰে, আকাশে যদি সপোন দেখায়, তাতে লিখাৰ মন মোৰ জীৱন।